সন্মানীয় ভোটাৰসকল, লোকসভা নিৰ্বাচন চমুচাপি অহাৰ লগে লগে আপোনালোকৰ প্ৰত্যেককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকৰ ভোট কেৱল ইভিএমত এটা বুটাম টিপাৰ দৰে সাধাৰণ বিষয় নহয়, ই আমাৰ জাতি আৰু আমাৰ সম্প্ৰদায়ৰ ভৱিষ্যত গঢ় দিয়াৰ এক শক্তিশালী আহিলা। গণতন্ত্ৰ তেতিয়াই লাভৱান হয় যেতিয়া আমি সকলোৱে নিৰ্বাচনী প্ৰক্ৰিয়াত যোগদান কৰোঁ, আমাৰ মতামত প্ৰকাশ কৰোঁ আৰু সকলোৰে স্বাৰ্থক প্ৰতিনিধিত্ব কৰিব পৰা নেতাক বাছনি কৰোঁ। উন্নয়নৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ মাত যাতে উচ্চ স্তৰে আৰু স্পষ্টকৈ শুনা যায়, তাৰ বাবে আপোনালোকৰ অংশগ্ৰহণ, বিশেষকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। আহক আমি দায়িত্বশীল নাগৰিক হিচাপে একত্ৰিত হৈ নিৰ্বাচনৰ দিনটোত ভোটদান মনত ৰাখিব, প্ৰতিটো ভোটেই মূল্যৱান। আমি গণতন্ত্ৰৰ নীতিসমূহ ৰক্ষা কৰি আহক শোণিতপুৰ জিলা আৰু আমাৰ জাতিটোৰ উজ্জ্বল ভৱিষ্যতৰ দিনত আমি সকলোৱে মিলি গণতন্ত্ৰৰ মনোভাৱক উদযাপন কৰি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ দায়িত্ব পালন। আপোনালোকৰ যিকোনো অসুবিধাৰ বাবে টোল ফ্ৰী নম্বৰ 1950 যোগাযোগ কৰিব পাৰিব আৰু যদি নিজৰ নাম বা ভোট কেন্দ্ৰৰ নাম আদি চাব বিচাৰে তেতিয়াহ'লে ভোটাৰ হেল্পলাইন এপৰ যোগেৰে জানিব পাৰিব। ধন্যবাদ। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এজন নাগৰিকৰ বাবে ভোটদানৰ অধিকাৰেই হৈছে সৰ্বোচ্চ আৰু সৰ্বোত্তম অধিকাৰ, যি অধিকাৰৰ যোগেদি নাগৰিকসকলে একো একোজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি এখন সুস্থ ৰাষ্ট্ৰ নিৰ্মাণত হাত উজান দিব পাৰে। প্ৰতিগৰাকী নাগৰিকৰ বৌদ্ধিক চিন্তা চেতনাৰ ফলশ্ৰুতিয়েই হ'ল গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ভাবিকালৰ উজ্জ্বল ৰেঙনি। Make sure your voice is heard. चुनाव का पर्व देश का गर्व। चुनाव का पर्व देश का गर्व। चुनाव का पर्व देश का गर्व। निर्वाचन पर्व देशर गर्व। चुनाव का पर्व देश का गर्व। पार्लियामेंट इलेक्शन ওচৰত আহি থিয় হৈছোঁ। এই উপলক্ষে মই আপোনাৰ সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ কি প্ৰত্যেক মানুহৰ ভোটটো কাউণ্ট কৰে, এভৰি ভোট কাউণ্টছ। আপুনি সকলোৱে ওলাই আহক, ভোট কৰক আৰু এই যে ফেষ্টিভেল অফ ডেমক্ৰেচি ইয়াতে নিজৰ ভইচটো দিয়ক আৰু এইটো লোকতন্ত্ৰৰ অংশীদাৰ হওক। তাৰ লগতে মই ক'ব বিচাৰিছোঁ কি আমি এটা নিৰপেক্ষ হিচাপে নিৰ্বাচন কৰিবলৈ সাজু হৈছোঁ। আপোনালোকে চি ভিজিল এপ এটা আছে, চি ভিজিল এপৰ যোগেদি আপোনালোকে যদি কিবা কমপ্লেইন কৰিব বিচাৰে মডেল কোড অফ কণ্ডাক্টত কিবা ভাইলেশ্যন হৈছে, আপোনালোকে চি ভিজিল এপ যদি ফটো তুলি পেলাই এই চি ভিজিল এপত দিলে লগতে আপোনাৰ GPS কৰ্ডিনেটছটো নিজে সেই এপটো কেপচাৰ কৰি ল'ব। আমি আপোনাৰ কি অভিযোগ আমি গম পাম আৰু আমি 100 মিনিটছৰ ভিতৰত আপোনাৰ যি অভিযোগ আছে তাৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিম। আৰু আকৌ আপিল কৰিছোঁ কি মোৰ যে ইয়াং ভোটাৰ যে নতুনকৈ এবাৰ প্ৰথমবাৰ ভোটাৰ হৈছে, নিশ্চয় আপোনালোকৰ মনত বহুত উৎসাহ থাকিব আৰু এই উৎসাহটো এনে যাবলৈ নিদিব। আপোনালোকে ভোট কেন্দ্ৰত আহিব, ভোটদান কৰিব আৰু নিজৰ ভইচটো দিল্লীলৈ পঠাব। থেংক ইউ।